নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো অতি বিশেষ হ'বলৈ গৈ আছে, কাৰণ আমি দীপাৱলীত কুম্ভ ৰাশিৰ বাবে বৃহস্পতিৰ 10টা আচৰিত গোপনীয়তাৰ বিষয়ে আলোচনা কৰিম। হয় বন্ধুসকল, এইবাৰ 2025 চনৰ দীপাৱলীত বৃহস্পতি গ্ৰহ গুৰুজনাই কিছুমান সম্মিশ্ৰণৰ সৃষ্টি কৰিছে, যিয়ে কুম্ভ ৰাশিৰ সৌভাগ্য প্ৰণালী দিশ দিব। দীপাৱলীৰ গুৰু নামেৰে পৰিচিত বৃহস্পতিয়ে যেতিয়া দীপাৱলীৰ দৰে শুভ ৰাতি কুম্ভ ৰাশিৰ ওপৰত নিজৰ বিশেষ দৃষ্টি নিক্ষেপ কৰে, ই কেৱল ধন সম্পত্তি, সুখ, সফলতা কঢ়িয়াই অনাই নহয়, জীৱনৰ 10টা গভীৰ ৰহস্য প্ৰকাশ কৰে। গতিকে জানো আহক, সেই 10টা গোপন কথা কি কি, যে বৃহস্পতিয়ে আপোনাক এই দীপাৱলীত শিকাবলৈ গৈ আছে। গোপন নম্বৰ 1 যদি চোৱা হয়, নম্বৰ যদি 1 যদি চাওঁ, ভাগ্যৰ পূৰ্ণ জন্ম। কুম্ভ ৰাশিৰ বাবে বৃহস্পতিৰ প্ৰথম বাৰ্তাটো হ'ল আপোনাৰ ভাগ্যৰ পুনৰ জন্ম হ'বলৈ ওলাইছে। এই দীপাৱলীত বৃহস্পতিয়ে আপোনাৰ সৌভাগ্যৰ ঘৰ 9ম ঘৰলৈ চাই আছে। এই চাৱনিয়ে বহুদিনৰ পৰা স্থবিৰ হৈ থকা ভাগ্যক পুনৰ জাগ্ৰত কৰে। যদি আপুনি বাৰে বাৰে কিবা এটা কামত বিফল হৈ আহিছে, তেন্তে বৃহস্পতিয়ে আপোনাক এতিয়া কৰ্মশক্তিক পুনৰ সজীৱ কৰিবলৈ ওলাইছে। আজি দীপাৱলীৰ আপুনি কিছু প্ৰতিকাৰ আপুনি কৰিব পাৰে। দীপাৱলীৰ নিশা পিতলৰ দীপত ঘিউৰ দীপ জ্বলাই 108 বাৰ ওম বৃহস্পতি নমঃ জপ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সৌভাগ্যৰ সকলো বন্ধ দুৱাৰ মুকলি হ'ব। গোপন নং 2 যদি আমি চাওঁ, প্ৰজ্ঞাৰ পোহৰ। বৃহস্পতি প্ৰজ্ঞাৰ দেৱতা, যিহেতু দীপাৱলী আন্ধাৰৰ পৰা পোহৰলৈ পৰিৱৰ্তনৰ প্ৰতীক। বৃহস্পতি গ্ৰহই আপোনাক কয়, এতিয়া আপোনাৰ ভিতৰৰ অন্ধকাৰক জ্ঞানেৰে দূৰ কৰা। বৰ্তমান কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ মাজত আধ্যাত্মিক সচেতনতা বৃদ্ধি কৰি আছে বৃহস্পতি। পুৰণি শাস্ত্ৰ, গীতা, বেদ, গুৰুৰ বাক্যৰ জৰিয়তে আপুনি জীৱনত নতুন দিশ বিচাৰি পাব পাৰে। আপুনি কিছু প্ৰতিকাৰ যদি চাওঁ, দীপাৱলীৰ দিনা এটা মন্দিৰলৈ হালধীয়া কাপোৰ দান কৰক আৰু ব্ৰাহ্মণক হালধি, বুট দালি এইখিনি আপুনি দিব পাৰে। এই প্ৰতিকাৰে আপোনাৰ জ্ঞান আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বহুগুণে বৃদ্ধি কৰিব। গোপন নম্বৰ যদি 3 যদি চাওঁ, সমৃদ্ধিৰ গোপনীয়তা। দীপাৱলীৰ নামটোৱে ধনৰ দেৱী লক্ষ্মীৰ লগত জড়িত, কিন্তু বৃহস্পতি পুষ্টিৰ হ'লেহে লক্ষ্মী প্ৰিয় হৈ থাকে। 2025 চনত বৃহস্পতি গ্ৰহ উচ্চ স্থানত আছে আৰু ইয়াৰ দিশ কুম্ভ ৰাশিৰ 2য় ঘৰ, ধন ঘৰৰ ওপৰত। ইয়াৰ ফলত আপোনাৰ আৰ্থিক জীৱন উজ্জ্বল হ'ব। নতুন উৎস পৰা টকা উপাৰ্জন কৰিব পাৰিব। শ্বেয়াৰ, ব্যৱসায় বা সম্পত্তি কৰা বিনিয়োগে এতিয়া ফল দিব। আপুনি দীপাৱলীৰ নিশা হালধীয়া কাপোৰ পিন্ধি ওম শ্ৰীম হ্ৰীম ক্লীম শ্ৰী সিদ্ধি লক্ষ্মীয়ে নমঃ বুলি ধ্বনি দিব পাৰে বা মন্ত্ৰ জপ কৰিব পাৰে। তাৰপিছত বৃহস্পতি হালধীয়া ফুল আৰু হালধি আগবঢ়াব। গোপন নম্বৰ 4 যদি চাওঁ, কৰ্মৰ ফল। প্ৰিয় দৰ্শক, বৃহস্পতি গ্ৰহই শিকাইছে আপুনি নিশ্চিতভাৱে আপোনাৰ কাৰ্যৰ ফল পায় ঠিক সময়ত। দীপাৱলীত যেতিয়া প্ৰতিখন ঘৰতে বন্তি জ্বলোৱা হয়, তেতিয়া বৃহস্পতিয়ে আপোনাৰ কৰ্মবোধ জগাই তোলে। আপোনাৰ পুৰণি অসমাপ্ত কামবোৰ এতিয়া সম্পূৰ্ণ হোৱাৰ দিশহে আগবাঢ়িব। আপুনি কৰা সৰু সৰু ভাল কামবোৰেও এতিয়া উল্লেখযোগ্য ফল দিব। দীপাৱলীৰ ৰাতিপুৱা এজন দুখীয়া মানুহক খুৱাই নিজৰ কৰ্মস্থলীত বন্তি জ্বলাই দিব। ইয়াৰ ফলত আপোনাৰ কঠোৰ পৰিশ্ৰমত ঐশ্বৰিক শক্তিৰ প্ৰৱেশ ঘটিব। প্ৰিয় দৰ্শক, গোপন নং 5 যদি আমি চাওঁ, সম্পৰ্কত সমন্বয়। কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে, তেখেতসকলে প্ৰায় নিজৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিবলৈ সংগ্ৰাম কৰে। এই দীপাৱলীত বৃহস্পতি গ্ৰহই আপোনাক শিকাইছে যে সম্পৰ্কবোৰ তেতিয়াহে পবিত্ৰ হয় যেতিয়া যোগাযোগ জীয়াই থাকে। এই যুগত পাৰিবাৰিক সম্পৰ্ক উন্নত হ'ব, স্বামী স্ত্ৰীৰ মাজত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু বিশেষ আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। দীপাৱলীৰ যদি আপুনি যিহেতু সম্পৰ্কৰ কাৰণে যদি আপুনি প্ৰতিকাৰ যদি কৰিব বিচাৰিছে, তেতিয়া বৃহস্পতিবাৰে ঘৰৰ উত্তৰ পূব কোণত এটা বন্তি জ্বলাই বৃহস্পতিৰ প্ৰণাম জনাওক। পত্নীক হালধীয়া ফুল আৰু হালধীয়া কাপোৰ উপহাৰ দিব। প্ৰিয় দৰ্শক,
গোপন ৰহস্য যদি আমি 6 যদি চাওঁ, শিক্ষা আৰু কেৰিয়াৰৰ বৃদ্ধি। আমি শিক্ষা আৰু কেৰিয়াৰৰ বৃদ্ধি যদি চাওঁ, ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা খণ্ডৰ সৈতে জড়িত সকলে বৃহস্পতিৰ এই প্ৰৱেশত এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। বৃহস্পতিয়ে আপোনাৰ শিক্ষাৰ পঞ্চম ঘৰখনক শক্তিশালী কৰি তুলিছে। ইয়াৰ ফলত আপোনাৰ একাগ্ৰতা আৰু শিক্ষণ শক্তি বৃদ্ধি পাব। চাকৰি বা পৰীক্ষাৰ সৈতে সংগ্ৰাম কৰি থকাসকলে এতিয়া সফলতা আৰু সন্মান লাভ কৰিব। আপুনি দীপাৱলীৰ আগদিনা কোনো ছাত্ৰ ছাত্ৰীক বহি, কলম বা কিতাপ দান কৰক। বৃহস্পতিলৈ কল আৰু গুড় আপুনি আগবঢ়াওক। প্ৰিয় দৰ্শক, গোপন নম্বৰ 7 আমি যদি চাওঁ, আধ্যাত্মিক শক্তিৰ জাগৰণ। দীপাৱলী কেৱল ধন সম্পত্তিৰ ৰাতি নহয়, আলোকসজ্জাৰ ৰাতি। এই বৃহস্পতি গ্ৰহই কুম্ভ ৰাশিৰ ধ্যান, ভক্তি, আধ্যাত্মিক অনুশীলনৰ প্ৰতি আগ্ৰহ জগাই তুলিব। নিসংগতাত আপোনাৰ মনটোৱে শান্তি পাব। এই সময়ত ধ্যান, যোগ বা মন্ত্ৰ অনুশীলন আৰম্ভ কৰিলে অসাধাৰণ ফল পোৱা যাব। আপুনি ঐশ্বৰিক আশীৰ্বাদ বা অন্তৰ্দৃষ্টি লাভ কৰিব। আপুনি যিহেতু আধ্যাত্মিক শক্তিৰ বাবে আপুনি কিছু প্ৰতিকাৰ কৰিব পাৰে, যেনে দীপাৱলীৰ নিশা 11টা দীপ জ্বলাই ভগৱান বিষ্ণুৰ আগত ৰাখি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক গোপন নম্বৰ 8, যিটো নিৰাময় শক্তি। বৃহস্পতি হৈছে জীৱনৰ শক্তিৰ গ্ৰহ। দীপাৱলীৰ পিছত সূৰ্য প্ৰত্যক্ষ হোৱাৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পাব। দীৰ্ঘদিনীয়া যি ৰোগত আক্ৰান্ত সকলে এতিয়া সকাহ পাব। বিশেষ যুগ যদি চাওঁ, দীপাৱলীত বুধ আৰু সূৰ্যৰ সংগমেৰে গঠিত বুধাদিত্য যুগে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰিব। আপুনি বিশেষ যুগ ফল পাবৰ কাৰণে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে, যেনে বৃহস্পতিবাৰে তুলসীক গছত পানী আগবঢ়াওক আৰু 19 বাৰ ওম বৃহস্পতি নমঃ জপ কৰিব। দীপাৱলীৰ পুৱা এটা হালধি তিলক লগাই দিনটো আৰম্ভ কৰক। প্ৰিয় দৰ্শক, গোপন নম্বৰ 9 যদি আমি চাওঁ, সুযোগৰ দুৱাৰ। আজি আমি সুযোগৰ দুৱাৰৰ কাৰণে আমি যদি চাওঁ যে কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে বৃহস্পতি গ্ৰহই এই বছৰ নতুন আৰম্ভণিৰ সংকেত দিছে। আপুনি নতুন চাকৰি, ব্যৱসায় বা ভ্ৰমণৰ সুযোগ লাভ কৰিব। যিসকল বহুদিনৰ পৰাই ভাবি আহিছে জীৱনটো কেতিয়া সলনি হ'ব, এই সময় এতিয়া আহি পৰিছে। দীপাৱলীৰ বাবে গ্ৰহৰ সংমিশ্ৰণ আমি যদি চাওঁ, এই দীপাৱলীত গঠন হোৱা হংসৰাজ যুগ আৰু বুধাদিত্য যুগে আপোনাৰ পৰিকল্পনাক বাস্তৱত পৰিণত কৰাৰ সুযোগ প্ৰদান কৰিব। আপুনি এই দীপাৱলীৰ এই যুগ, যিহেতু আপোনাৰ হংসৰাজ হওক, বুধাদিত্য যুগ হওক, এইখিনি আপুনি লাভ পাবৰ কাৰণে আপুনি প্ৰতিকাৰ কিছু কৰিব লাগিব। দীপাৱলীৰ নিশা ঘৰৰ উত্তৰ দিশত এটা বন্তি জ্বলাই কাগজ এখনত নিজৰ ইচ্ছা লিখি বৃহস্পতিৰ সন্মুখত ৰাখক। কাগজখন জ্বলাই পিছদিনা ৰাতিপুৱা ভাহি লৈ যাব। পিছদিনা আপুনি কি কৰিব, জ্বলাই আপুনি সেইটো নৈত বা আপুনি বৈ যোৱা পানীত আপুনি উটুৱাই দিব। প্ৰিয় দৰ্শক, আমি যদি গোপন নাম্বাৰ যদি আমি চাওঁ, যিহেতু গোপন সংখ্যা আমি চাওঁ যদি 10, আজি আমাৰ এই যি গোপন ৰহস্য 10 নম্বৰত কি লিখা আছে, ভাগ্যৰ পথ। আজি হয় চূড়ান্ত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ গোপনীয়তা, যিটো নেকি বৃহস্পতি গ্ৰহই আপোনাক শিকাইছে যে জীৱনৰ সকলো বস্তুৰে সময় থাকে। দীপাৱলীৰ নিশা যেতিয়া অগণন বন্তি জ্বলোৱা হয়, বৃহস্পতিয়ে আপোনাৰ জীৱনৰ পৰৱৰ্তী অধ্যায়ৰ ভেটি স্থাপন কৰে। নিজৰ দিশ সলনি কৰাৰ সময় আহি পৰিছে। পুৰণি দুখবোৰ এৰি দিবলৈ আৰু নতুন আৰম্ভণিৰ বাবে। এতিয়া আপোনাৰ ভাগ্যই পোহৰ দাবী কৰে, ৰৈ থকা নহয়। আপুনি লোৱা প্ৰতিটো খোজেই ঐশ্বৰিকতাৰে ৰঞ্জিত হয়। আপুনি কিছু চূড়ান্ত প্ৰতিকাৰ আপুনি কৰিব পাৰে। দীপাৱলীৰ নিশা বৃহস্পতিক হালধীয়া ফুল, বুট দালি, গুড় আগবঢ়াওক। তাৰপিছত 5 বাৰ কওক, হে প্ৰভু বৃহস্পতি, মোৰ জীৱনক প্ৰজ্ঞা, সমৃদ্ধি আৰু সত্যৰ পোহৰেৰে আশীৰ্বাদ কৰক। গতিকে বন্ধুসকল, এই দীপাৱলীত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনত ঐশ্বৰিক পৰিৱৰ্তন আনিবলৈ গৈ আছে। বৃহস্পতিৰ 10টা গোপন কথা যিহেতু আমি আলোচনা কৰিলো, এই দীপাৱলীয়ে আপোনাৰ জীৱনলৈ কেৱল পোহৰেই নহয়, কিন্তু আত্ম উপলব্ধি আৰু ভাগ্যৰ ৰূপান্তৰৰ উৎসৱ। বৃহস্পতিৰ কৃপাত
আপোনাৰ ঘৰত লক্ষ্মী বাস কৰক, আপোনাৰ মনটো শান্ত হৈ থাকক আৰু সফলতাৰ পোহৰ আপোনালোকৰ সকলো প্ৰচেষ্টাতে বিয়পি যাওক। যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু আপোনাৰ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় গুৰুদেৱ বৃহস্পতি লিখক, যাতে প্ৰতিটো গ্ৰহৰ গোপনীয়তা আগতীয়ালৈ পাব পাৰে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক লগত সংযুক্ত হৈ থাকক, যাতে প্ৰতিটো গ্ৰহৰ গোপনীয়তা আগতীয়াকৈ পাব পাৰে। জয় শ্ৰী বৃহস্পতিদেৱ, জয় শ্ৰী লক্ষ্মী মাতা, দীপাৱলীৰ শুভেচ্ছা জনালো। থেংক ইউ, ধন্যবাদ।